ছাত্ৰ ছাত্ৰীসকল, আজি মই সপ্তম শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ ৬ষ্ঠ অধ্যায়ৰ ত্ৰিভুজ আৰু ইয়াৰ ধৰ্ম নামৰ পাঠটি আলোচনা কৰিম। তোমালোকে প্ৰত্যেকে নিজৰ নিজৰ বহি উলিয়াই লিখি লোৱা। এতিয়া চোৱা, ত্ৰিভুজ আৰু ইয়াৰ ধৰ্ম নামৰ পাঠটি আলোচনা কৰাৰ আগতে আমি কেইটামান কথা গুৰুত্বপূৰ্ণ কথা আমি জানিব লাগিব। প্ৰথমে আমি জানিব লাগিব ত্ৰিভুজ কাক বোলে। গতিকে এতিয়া চোৱা, ত্ৰিভুজ প্ৰত্যেকে লিখি ল'বা। ত্ৰিভুজ হৈছে তিনিডাল ৰেখাখণ্ডৰে আগুৰা সমতলিক সৰল বন্ধ চিত্ৰ হৈছে ত্ৰিভুজ। অৰ্থাৎ তিনিডাল ৰেখাখণ্ডৰে আগুৰা সমতলিক সৰল বন্ধ চিত্ৰই হৈছে ত্ৰিভুজ। অৰ্থাৎ এটা ত্ৰিভুজৰ সহায়ত আমি জানিব পাৰোঁ, ধৰা হ'ল এইটো এটা ত্ৰিভুজ ABC, এটা ত্ৰিভুজ। ইয়াত তিনিডাল বাহু ৰেখাখণ্ড ক্ৰমে AB, BC আৰু CA। এতিয়া যিকোনো দুডাল ৰেখাখণ্ড, ধৰা হ'ল AB আৰু BC, এই ৰেখাখণ্ড দুটাই B বিন্দুত মিলিত হৈছে আৰু মিলিত হৈ এটা কোণ উৎপন্ন হৈছে। যিটো বিন্দুত মিলিত হয় সেই মিলিত হোৱা বিন্দুটোক কোৱা হয় শীৰ্ষবিন্দু। আৰু সেইধৰণে এইডাল আৰু এইডাল, এই দুডাল ৰেখাখণ্ডই C বিন্দুটোত মিলিত হৈছে, গতিকে এইটো হৈছে এটা শীৰ্ষবিন্দু আৰু এই ৰেখা দুডালে এইটো কোণ উৎপন্ন কৰিছে আৰু সেইদৰে এই দুডাল ৰেখাই এই বিন্দুটোত মিলিত হৈ এইটো কোণৰ উৎপন্ন কৰিছে। গতিকে ইয়াৰ পৰা আমি ক'ব পাৰোঁ যে এটা ত্ৰিভুজত আমি তিনি ধৰণৰ অংশ পাওঁ, বাহু, কোণ আৰু শীৰ্ষবিন্দু। অৰ্থাৎ ইয়াত আমি এটা ত্ৰিভুজত বাহু তিনিটা থাকে, কোণ তিনিটা থাকে আৰু শীৰ্ষবিন্দু তিনিটা থাকে। এতিয়া আমি ত্ৰিভুজ বিভিন্ন ধৰণে অংকন কৰিব পৰা দেখা যায়। এতিয়া ত্ৰিভুজ আমি বিভিন্ন ধৰণৰ অংকন কৰা বা ত্ৰিভুজৰ প্ৰকাৰসমূহ আমি এতিয়া উল্লেখ কৰিবলৈ হ'লে প্ৰথমে আমি ক'ব লাগিব যে বাহু হিচাপে ত্ৰিভুজৰ প্ৰকাৰ। বাহু হিচাপে ত্ৰিভুজক তিনিটা প্ৰকাৰত ভাগ কৰা হয় বা ত্ৰিভুজ তিনি প্ৰকাৰৰ। প্ৰথমে হৈছে বিষমবাহু ত্ৰিভুজ, সমদ্বিবাহু ত্ৰিভুজ আৰু সমবাহু ত্ৰিভুজ। তাত বিষমবাহু ত্ৰিভুজ হৈছে যি ত্ৰিভুজৰ তিনিডাল বাহুৰ মাপ অসমান, অৰ্থাৎ বেলেগ বেলেগ। যি ত্ৰিভুজৰ তিনিডাল বাহুৰ মাপ অসমান তেনে ত্ৰিভুজক বিষমবাহু ত্ৰিভুজ বোলে। সেইধৰণে সমদ্বিবাহু ত্ৰিভুজ, অৰ্থাৎ যি ত্ৰিভুজৰ দুডাল বাহুৰ মাপ পৰস্পৰ সমান তেনে ত্ৰিভুজক সমদ্বিবাহু ত্ৰিভুজ বোলে। আৰু সমবাহু ত্ৰিভুজ হৈছে যি ত্ৰিভুজৰ তিনিডাল বাহুৰ মাপ পৰস্পৰ সমান তেনে ত্ৰিভুজক সমবাহু ত্ৰিভুজ বোলে। তাত যদি গোটেই তিনিডাল বাহু অসমান হয় তেনে ত্ৰিভুজক বিষমবাহু। আমি কেইটামান চিত্ৰৰ সহায়ত সমবাহু, বিষমবাহু আৰু সমদ্বিবাহু ত্ৰিভুজ অংকন কৰোঁ আহা। এতিয়া চোৱা, প্ৰথম চিত্ৰটোত এডাল বাহুৰ মাপ 4.5 চেণ্টিমিটাৰ আৰু এডাল বাহুৰ মাপ 4 চেণ্টিমিটাৰ আৰু আনডাল বাহুৰ মাপ হৈছে 2 চেণ্টিমিটাৰ। গতিকে এই ত্ৰিভুজটোৰ তিনিডাল বাহুৰে মাপে বেলেগ বেলেগ, গতিকে এনেধৰণৰ ত্ৰিভুজবিলাকক কোৱা হয় বিষমবাহু ত্ৰিভুজ। আৰু সেইধৰণে এই চিত্ৰ 2ত তিনিডাল বাহুৰ মাপ 3 চেণ্টিমিটাৰ, 3 চেণ্টিমিটাৰ, 3 চেণ্টিমিটাৰ, গতিকে তিনিডাল বাহুৰ মাপ সমান, গতিকে আমি ক'ব পাৰোঁ যে ই এটা সমবাহু ত্ৰিভুজ। আৰু তৃতীয় চিত্ৰটোত দুডাল বাহুৰ মাপ 5 চেণ্টিমিটাৰ, 5 চেণ্টিমিটাৰ, আনডাল বাহুৰ মাপ 3.5 চেণ্টিমিটাৰ, গতিকে দুডাল বাহুৰ মাপ পৰস্পৰ সমান, গতিকে আমি ক'ব পাৰোঁ যে 3 নম্বৰ চিত্ৰটো এটা সমদ্বিবাহু ত্ৰিভুজ। সমবাহু ত্ৰিভুজ আৰু এইটো হৈছে বিষমবাহু ত্ৰিভুজ। এতিয়া বাহু হিচাপে তিনি প্ৰকাৰ পালোঁ। সেইধৰণে আমি কোণ হিচাপেও ত্ৰিভুজক তিনিটা ভাগত ভাগ কৰা হৈছে বা কোণ হিচাপে ত্ৰিভুজ তিনি প্ৰকাৰৰ।
প্ৰকাৰকেইটা হৈছে সূক্ষ্মকোণী ত্ৰিভুজ, সমকোণী ত্ৰিভুজ আৰু এটা হৈছে স্থূলকোণী ত্ৰিভুজ। সূক্ষ্মকোণী ত্ৰিভুজ অৰ্থাৎ যি ত্ৰিভুজৰ তিনিটা কোণেই সূক্ষ্মকোণ, ত্ৰিভুজৰ তিনিটা কোণেই সূক্ষ্মকোণ অৰ্থাৎ 90 ডিগ্ৰীতকৈ সৰু, তেনে ত্ৰিভুজক সূক্ষ্মকোণী ত্ৰিভুজ বোলে। তাৰ এটা চিত্ৰ চোৱা তোমালোকে। এই চিত্ৰটোত ইয়াত প্ৰত্যেকটো কোণৰ মাপেই 90 ডিগ্ৰীতকৈ সৰু বা 60 ডিগ্ৰী 60 ডিগ্ৰী 60 ডিগ্ৰী অৰ্থাৎ প্ৰত্যেকটো কোণে 90 ডিগ্ৰীতকৈ সৰু, গতিকে ইয়াক কোৱা হয় সূক্ষ্মকোণী ত্ৰিভুজ। অৰ্থাৎ যি ত্ৰিভুজৰ তিনিটা কোণেই 90 ডিগ্ৰীতকৈ সৰু হয় সেই ত্ৰিভুজটো কোৱা হয় সূক্ষ্মকোণী ত্ৰিভুজ। আৰু হৈছে সমকোণী ত্ৰিভুজ, আৰু দ্বিতীয়তে হৈছে সমকোণী ত্ৰিভুজ। যি ত্ৰিভুজৰ যিকোনো এটা কোণৰ মাপ 90 ডিগ্ৰী বা সমকোণ, তেনে ত্ৰিভুজক সমকোণী ত্ৰিভুজ বোলে। অৰ্থাৎ যি ত্ৰিভুজৰ যিকোনো এটা কোণৰ মাপ 90 ডিগ্ৰী, অৰ্থাৎ এটা ত্ৰিভুজৰ যদি যিকোনো এটা কোণৰ মাপ 90 ডিগ্ৰী হয় তেনে ত্ৰিভুজক কোৱা হয় সমকোণী ত্ৰিভুজ। আৰু স্থূলকোণী ত্ৰিভুজ হৈছে যি ত্ৰিভুজৰ এটা কোণ স্থূলকোণ অৰ্থাৎ সমকোণতকৈ ডাঙৰ কিন্তু সৰল কোণতকৈ সৰু, সৰল কোণ মানে হৈছে 180 ডিগ্ৰী, 180 ডিগ্ৰীতকৈ সৰু, তাকে স্থূলকোণী ত্ৰিভুজ বোলা হয়। এতিয়া চিত্ৰৰ সহায়ত চোৱা। চিত্ৰ 2ত PQR এটা ত্ৰিভুজ। ইয়াত এই পি কোণৰ মাপ হৈছে 90 ডিগ্ৰী, গতিকে এইটো সমকোণ বা এটা কোণ 90 ডিগ্ৰী হৈছে, গতিকে এই ত্ৰিভুজটোক কোৱা হয়, এনেধৰণৰ ত্ৰিভুজবিলাকক কোৱা হয় সমকোণী ত্ৰিভুজ। চিত্ৰ 3ত চোৱা। XYZ এটা ত্ৰিভুজ আৰু ইয়াত Y কোণৰ মাপ 110 ডিগ্ৰী অৰ্থাৎ 90 ডিগ্ৰীতকৈ ডাঙৰ আৰু 180 ডিগ্ৰীতকৈ সৰু হৈছে কোণটো, গতিকে এই ধৰণৰ এটা কোণৰ মাপ যদি 90 ডিগ্ৰীতকৈ ডাঙৰ আৰু 180 ডিগ্ৰীতকৈ সৰু হয় তেনেধৰণৰ ত্ৰিভুজবিলাকক কোৱা হয় স্থূলকোণী ত্ৰিভুজ। এতিয়া আমি কোণ হিচাপে ত্ৰিভুজক 3 প্ৰকাৰৰ পালোঁ: সূক্ষ্মকোণী ত্ৰিভুজ, সমকোণী ত্ৰিভুজ আৰু এটা হৈছে স্থূলকোণী ত্ৰিভুজ। এতিয়া আমি ত্ৰিভুজৰ মধ্যমা সম্পৰ্কে আলোচনা কৰিম। ত্ৰিভুজৰ মধ্যমা হৈছে ত্ৰিভুজৰ এটা শীৰ্ষবিন্দু আৰু তাৰ বিপৰীত বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাখণ্ডই হৈছে মধ্যমা। এটা বাহু ত্ৰিভুজৰ এটা শীৰ্ষবিন্দু আৰু তাৰ বিপৰীত বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাখণ্ডই মধ্যমা। অৰ্থাৎ এটা চিত্ৰৰ সহায়ত চোৱা। ধৰা হ'ল ABC এটা ত্ৰিভুজ। ইয়াৰ A শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহু অৰ্থাৎ BC বাহুৰ মধ্যবিন্দু অৰ্থাৎ সোঁমাজত থকা বিন্দুটোত আমি সংযোগ কৰি যিডাল ৰেখা পাওঁ, ৰেখা ইয়াত AP পাইছোঁ, গতিকে ABC ত্ৰিভুজৰ APডাল হ'ব মধ্যমা, বা A শীৰ্ষবিন্দুৰ পৰা BC বাহুৰ মধ্যবিন্দু Pলৈ টনা AP ৰেখাডালেই হৈছে ABC ত্ৰিভুজৰ মধ্যমা। সেইধৰণে আমি B বিন্দুৰ পৰা ইয়াৰ মধ্যবিন্দুলৈ যদি আমি টানো তেন্তে সেই ৰেখাডালকো আমি মধ্যমা বুলি ক'ব পাৰোঁ, বা C শীৰ্ষবিন্দুৰ পৰা এই বিপৰীত বাহু ABৰ মধ্যবিন্দুলৈ টনা ৰেখাডালক আমি মধ্যবিন্দু বুলি ক'ব পাৰোঁ। অৰ্থাৎ ইয়াত আমি এটা ত্ৰিভুজত 3ডাল মধ্যমা পাওঁ। তাত আন এটা মই চিত্ৰ আঁকি লৈছোঁ। ধৰা হ'ল PQR এটা ত্ৰিভুজ। ইয়াত PQRৰ মধ্যবিন্দু X অৰ্থাৎ সোঁমাজৰ বিন্দু X, PR মধ্যবিন্দু Y আৰু PQৰ মধ্যবিন্দু Z। এতিয়া P শীৰ্ষবিন্দুৰ পৰা QR মধ্যবিন্দু Xলৈ টনা PX এডাল মধ্যমা, আৰু Q শীৰ্ষবিন্দুৰ পৰা PR মধ্যবিন্দু Yলৈ টনা ৰেখা QY আন এডাল মধ্যমা, আৰু R শীৰ্ষবিন্দুৰ পৰা তাৰ বিপৰীত বাহু PQৰ মধ্যবিন্দুলৈ টনা RZ
জেড অন্য এডাল মধ্যমা। গতিকে আমি এটা ত্ৰিভুজত তিনিডাল মধ্যমা পাওঁ আৰু এই মধ্যমাকেইডাল সদায় ত্ৰিভুজটোৰ অন্তৰ্ভাগত থাকে। আজি আমি কি শিকিলোঁ? আজি আমি প্ৰথমে জানিলোঁ ত্ৰিভুজ কাক বোলে, ত্ৰিভুজ কাক বোলে পালোঁ, আৰু ত্ৰিভুজৰ অংশসমূহ পালোঁ, আৰু ত্ৰিভুজৰ প্ৰকাৰ আমি দুই ধৰণে পাইছোঁ। ত্ৰিভুজৰ আমি বাহু হিচাপে ত্ৰিভুজৰ প্ৰকাৰ পালোঁ, আৰু কোণ হিচাপে ত্ৰিভুজৰ প্ৰকাৰ পালোঁ। বাহু হিচাপে ত্ৰিভুজৰ প্ৰকাৰকেইটা হৈছে সমবাহু, বিষমবাহু ত্ৰিভুজ আৰু সমদ্বিবাহু ত্ৰিভুজ, আৰু কোণ হিচাপে ত্ৰিভুজৰ প্ৰকাৰকেইটা হৈছে সূক্ষ্মকোণী ত্ৰিভুজ, সমকোণী ত্ৰিভুজ আৰু স্থূলকোণী ত্ৰিভুজ। আৰু পালোঁ আমি মধ্যমা, এটা শীৰ্ষবিন্দুৰ পৰা ত্ৰিভুজৰ মধ্যমা, এটা শীৰ্ষবিন্দুৰ পৰা তাৰ বিপৰীত বাহুৰ মধ্যবিন্দুলৈ টনা ৰেখাডালে হৈছে মধ্যমা। গতিকে এইখিনি তোমালোকে পুনৰ ঘৰত গৈ চাবা, আৰু আমি নেক্সট ক্লাছত ত্ৰিভুজৰ উন্নতি আৰু পিছৰ অংশসমূহৰ বিষয়ে পিছৰ আমি অধ্যায়বিলাক আলোচনা কৰিম। আজি ইমানতে আমি সামৰিছোঁ।